একো আৰু ভাবিবলৈ মন যোৱা নাই। কোন দোষী কোন নিৰ্দোষী, সমাধি ক'ত হ'ব ক'ত নহ'ব, একো আৰু ভাবিবলৈ মন যোৱা নাই। মোৰ সন্মুখৰ টিভিৰ স্ক্ৰীণত কফিনৰ ভিতৰত নিঃশব্দে চিৰনিদ্ৰাত শুই আছে অগ্নিবীণাৰ টান উঠোৱা মহানায়ক। বাহিৰত হাজাৰ জনতা, দুভাগ হৈ অহা এটা ৰাতি, বিগলিত হৃদয় আৰু সেমেকা চকু। অনুৰূপ একে এটা ৰাতিৰ অভিজ্ঞতা হৈছিল 2011 চনৰ 15 নৱেম্বৰত। খালি টিভিৰ স্ক্ৰীণত তেতিয়া কফিনত শুই আছিল ডক্টৰ ভূপেন হাজৰিকা। গান বাজিছিল মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম। আৰু আজি বাজিছে মই মৰিম যিদিনাও। মাজত 14 বছৰৰ ব্যৱধান। একো আৰু ভাবিবলৈ মন যোৱা নাই। এয়াই হ'ল আমাৰ মৰমৰ শিল্পী জুবিন দাৰ প্ৰতি জনোৱা শ্ৰদ্ধাৰ কেইটামান স্তৱক। গণশিল্পী জুবিন গাৰ্গ আজি মৰিও অমৰ। তেওঁৰ মৃত শৰীৰ শেষবাৰৰ কাৰণে চাবলৈ যি হাৰত ৰাইজৰ সোঁত সৰু সজাইলে বৈছে, সেই ৰাইজৰ সমাগমে অকপতে স্বীকাৰ কৰে এই গণশিল্পীজনৰ ভূমিকা, তেওঁৰ সামাজিক ভূমিকা, তেওঁৰ মানুহৰ মাজত জীয়াই থকাৰ যি প্ৰৱণতা, সেই প্ৰৱণতাৰ কথা। এই যে হাজাৰ হাজাৰ লাখ লাখ মানুহৰ সোঁত বৈছে, হাজাৰ হাজাৰ লাখ লাখ মানুহে চকু পানী টুকিছে এজন শিল্পীক হেৰুৱাই। সেই হেৰুৱাৰ দুখ অসমবাসীয়ে হয়তো কেতিয়াও নেপাহৰে। ক'ৰবাত কোনোবা এটা চুকত হ'লেও জুবিন গাৰ্গ নামৰ সত্তাটো জীয়াই থাকিব। কিন্তু জুবিন গাৰ্গ নামৰ সত্তাটোক জীয়াই থাকিবলৈ কেৱল আবেগেই জানো যথেষ্ট? কেৱল আবেগ এসোপামান বুকুত ৰাখি আমি কাকো জীয়াই ৰাখিব নোৱাৰোঁ। মূৰ্তি পাতিও মানুহ এজন অনন্তকাললৈ জীয়াই ৰাখিব নোৱাৰোঁ। মানুহ এজনৰ সত্তাটোক জীয়াই ৰাখিবলৈ হ'লে তেখেতৰ কৰ্মৰাজিৰ উৎকৃষ্ট নিদৰ্শন সমাজৰ আগত দাঙি ধৰিব পাৰিব লাগিব। তেখেতৰ কৰ্মৰাজি, গীত, কথাছবিসমূহ সংৰক্ষণ কৰিব লাগিব আৰু সেইসমূহ গৱেষণালব্ধ দৃষ্টিকোণেৰে সমাজৰ আগত উপস্থাপন কৰিব লাগিব। গতিকে আমাৰ নৱপ্ৰজন্মৰ ওপৰত এতিয়া গধুৰ দায়িত্ব কিদৰে জুবিন গাৰ্গৰ সকলো গীতৰ সন্দৰ্ভত একাধিক গৱেষণামূলক তথ্যমূলক প্ৰবন্ধ লিখা হওক, সেই গীতবোৰৰ সন্দৰ্ভত গৱেষণা কৰা হওক, PhDৰ কাৰণে গৱেষণা পত্ৰ লিখা হওক, ইত্যাদি ইত্যাদি। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত প্ৰতিজন অসমবাসীয়ে কান্দিছে, প্ৰতিজন অসমবাসীয়ে দুখ প্ৰকাশ কৰিছে। তাৰ মাজতো কেতবোৰ অনাকাংক্ষিত ঘটনাই অসমৰ ৰাজনৈতিক পৰিৱেশ বিশৃংখল কৰিবলৈ ধৰাৰ উপক্ৰম হৈছে। বিশেষকৈ সাংস্কৃতিক চহৰ হিচাপে পৰিচিত যোৰহাটত কেতবোৰ উন্মাদ অবুজন জনতাই কিদৰে জুবিন গাৰ্গক লৈ আৱেগিক হৈ অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে, সেয়া কিন্তু কোনো সভ্য সমাজৰ বাবেই কাম্য নহয়। এইদৰে এজন শিল্পীক প্ৰতিজন মানুহে চুবুৰীয়ে প্ৰতিখন শিক্ষানুষ্ঠানত, প্ৰতিটো অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি
জনোৱা বিষয়টোৱে প্ৰতীত কৰে যে জুবিন গাৰ্গৰ সাংস্কৃতিক মহত্ব আৰু তেওঁৰ গুৰুত্ব। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে জুবিন গাৰ্গৰ যিটো মৃত্যু, সেই মৃত্যু কোনো ৰূপেই স্বাভাৱিক নাছিল, সেয়া এক অস্বাভাৱিক মৃত্যু আছিল। আৰু বহুতে সামাজিক মাধ্যমত এই মৃত্যুৰ কাৰণে যিসকল মানুহক দায়ী কৰিছে, সেই লোকসকলো হয়তো এদিন আইনৰ সন্মুখত আহি হাজিৰ হ'ব লাগিব, আইনৰ ওচৰত বিচাৰাধীন হ'ব। আৰু যদি আইনে একো কৰিব নোৱাৰে, জনতাৰ বা মানৱিক আইনে একো কৰিব নোৱাৰে, তেন্তে প্ৰকৃতিৰ আইনে তেওঁলোকক উচিত বিচাৰ দিব। এইখিনিতে উল্লেখ কৰিব বিচাৰোঁ যে জুবিন গাৰ্গৰ পত্নী, তেখেতে যিবোৰ ভূমিকা লৈছে, সেই ভূমিকাসমূহৰ ওপৰতো জনতাই প্ৰশ্ন কৰিছে। কিন্তু কথাটো হ'ল এনেকুৱা যে গমি পিটি চাই সেই কথাখিনি ক'ব লাগে। জুবিন গাৰ্গ নিজেই এজন সূৰ্য, আৰু সেই সূৰ্যৰ সত্তাটোক জীয়াই ৰাখিবলৈ দ্বিতীয়জন ব্যক্তিৰ প্ৰয়োজন নাই। কেৱল জনতাৰ মৰমেহে জুবিন গাৰ্গক জীয়াই ৰাখিব পাৰিব। এই যে এজন শিল্পীক জীয়াই ৰখাৰ কৰ্তব্য দায়িত্ব জুবিন গাৰ্গৰ উত্তৰসূৰীসকলে বহন কৰিব লাগিব। গতিকে আহক আমি সকলোৱে সেই মহান শিল্পীজনৰ কথা সুঁৱৰি কিছু ধৈৰ্য আৰু শান্তিৰে প্ৰাৰ্থনা কৰোঁ। Aku
আমার গর্জন